Hello everyone, welcome back to Exam Cracker. আজি হিপাৰ সন্ধানৰ সিৰিজটোত আজি আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ কথা ডিসকাস কৰিম। তেওঁ যি জীৱনী হয় সেই বিষয়ে আলোচনা কৰিম। তেওঁ অসমৰ কাৰণে কেনে ধৰণে অৱদান দি থৈ গৈছে তাৰ বিষয়ে আলোচনা কৰিম। ওকে, সো আপোনালোকে শেষলৈকে চাব আজি এই বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন গাথা। তেওঁ কলাগুৰু উপাধিৰে সন্মানিত হয়। তেওঁ কেৱল কলাগুৰুৱে নহয়, তেওঁ সৈনিক শিল্পী বুলিও কোৱা হয়, কমৰেডছ বুলি কোৱা হয়। ওকে, তেওঁ জীৱন বৃত্তৰ কথা আজি আলোচনা কৰিম। বহুতো কথা জানিব লগা আছে তেওঁৰ বিষয়ে। বহুত এজন ইণ্টাৰেষ্টিং মানুহ আছিলে, এজন মহান বিপ্লৱী নেতা আছিলে তেওঁ এগৰাকী। তাৰোপৰি তেওঁ চিত্ৰকলা, সংগীত, গল্প, সাহিত্য সকলোতে তেওঁ পাৰদৰ্শী আছিলে। আজি প্ৰথমতে আলোচনা কৰিম বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কিছুমান ইণ্টাৰেষ্টিং ঘটনাৰ সেই বিষয়ে প্ৰথমতে আলোচনা কৰি লওঁ, তাৰপিছতে আমি গোটেইখিনি কথা আলোচনা কৰিম। ওকে, সো স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচনৰ পিছত কোকৰাঝাৰ চহৰত এদিন হঠাতে হাহাকাৰ লাগি গৈছিল। আৰু হাহাকাৰ এইটো কাৰণেই লাগিছিলে, বিষ্ণু ৰাভা আৰু তেওঁৰ পত্নীক কি কৰিছিলে, গ্ৰেপ্তাৰ কৰিছিলে। ওকে, সো যেতিয়া তেওঁ লৈ গৈছিলে গ্ৰেপ্তাৰ কৰি পেলাই, তেওঁ গাড়ীৰ খিৰিকী দি উলিয়াই তাত যোনখিনি মানুহ জমা হৈছিলে, সমবেত হোৱা মানুহখিনিক উদ্দেশ্যি তেওঁ এটা কথা কৈছিলে, মই খুনি নহয়, ডকাইতো নহয়, মই বিপ্লৱী, মই শিল্পী, মই ৰাইজৰ সেৱক, মোৰ জীৱন কাহিনী বিপ্লৱী শিল্পীৰ, মই কোনো অপৰাধ কৰা নাই, ময়ো এই সমাজৰ মানুহ, সমাজ জীৱনৰ স্বাভাৱিক নিয়ম মতে মই বিদ্ৰোহ কৰিছোঁ মাথোন। ইয়াৰ পৰাই বুজা যায় যে তেওঁ এগৰাকী শিল্পীয়ে নহয়, তেওঁ কলাৰ সাধকো নহয়, তেওঁ এগৰাকী সকলো ফালৰ পৰা বিদ্ৰোহ কৰিছিলে, গানৰ ফালৰ পৰা বিদ্ৰোহ কৰিছিলে আৰু সঁচাকৈ তেওঁ সৈনিক হৈ পেলাই বিদ্ৰোহ কৰিছিলে। চ' ইয়াৰ পৰাই বুজা যায় তেওঁ অসমৰ কাৰণে কেনেকুৱা ধৰণৰ কামবিলাক কৰিছিলে। তেওঁ যেতিয়া আমাৰ নাগালেণ্ডখন বিচ্ছিন্ন হৈছিলে, নাগালেণ্ডখন যেতিয়া বিচ্ছিন্ন হৈ গৈছিলে অসমৰ পৰা, সেইটো সময়ত তেওঁ বহুত দুখ কৰিছিলে আৰু তেওঁ কৈছিলে যে আগাই মোক আজি অসম চৰকাৰে দায়িত্ব দিয়ক, মই ভূপেন হাজৰিকাৰ লগত লগ হৈ এটা প্ৰতিনিধি দলৰূপে গৈ অসমৰ লগত নগা ৰাইজক একেলগ কৰিবলৈ চেষ্টা চলাম, এই বুলি তেওঁ কৈছিলে। বহুত দুখ হৈছিলে যেতিয়া নাগালেণ্ডখন অসমৰ পৰা বিচ্ছিন্ন হৈ গৈছিলে। বিষ্ণু ৰাভাই মানুহৰ পূজা কৰিছিলে, তেওঁ মূৰ্তি পূজাৰ এইবিলাক বিশ্বাস কৰা নাছিলে, তেওঁ মানুহৰ পূজা কৰিছিলে। তেওঁ ইচ্ছা কৰাহেঁতেন এটা বিলাসী জীৱন যাপন কৰিব পাৰিলেহেঁতেন। তেওঁ সোণৰ চামুচ মুখত লৈ জন্ম হৈছিলে বুলি কোৱা হয়। পিতৃয়ে তেওঁৰ কাৰণে 25 বিঘা মাটি থৈ গৈছিলে। চৰকাৰে তেওঁ পাছে লাগি আছিলে যে বিষ্ণু ৰাভাই চাকৰি কৰিব লাগে, চৰকাৰৰ ঘৰত এটা চাকৰি কৰিব লাগে, আৰু সেইকাৰণে তেওঁক চাকৰি দিছিলো চৰকাৰে। কিন্তু তেওঁ সকলো চাকৰি নাকচ কৰিছিলে। সকলো পোৱা সুবিধা, চৰকাৰৰ পৰা পোৱা সুবিধা, চৰকাৰৰ পৰা পোৱা চাকৰি সকলো নাকচ কৰিছিলে, সকলো প্ৰত্যাখ্যান কৰিছিলে। স্বৰ্গীয় অমীয় কুমাৰ দাসদেৱো শিক্ষা বিভাগৰ সেইটো সময়ৰ মন্ত্ৰী হৈ আছিলে আৰু সেইটো সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰটো তেওঁৰ কাৰণে এটা ভাল চাকৰি দিয়াৰ কথা কৈছিলে, কিন্তু সকলোখিনি নাকচ কৰিলে। তেওঁ সাধাৰণভাৱে আমাৰ ভূমিপুত্ৰ, আমাৰ খিলঞ্জীয়া যেনেকৈ সাধাৰণ মানুহখিনি থাকে তেনেকৈ তেওঁ থাকিছিলে। আৰু তেওঁ কাগজত, এখন বাতৰি কাকতৰ বিজ্ঞাপন যোগে তেওঁ বিবৃতি এটা দিছিলে যে তেওঁ কোনো ধৰণৰ চাকৰি চৰকাৰৰ আণ্ডাৰত নকৰে। ওকে, এনেকৈ তেওঁ চৰকাৰৰ চাকৰিৰ পৰা তেওঁ বঞ্চিত হৈ আছিলে। তাৰোপৰি আৰু এটা ইণ্টাৰেষ্টিং ঘটনা আপোনালোকৰ লগত কওঁ। ভেকচন ধৰা প্ৰতিযোগিতাটো তেওঁ বহুত পাকৈত আছিলে। ভেকচন ধৰা মানে তেওঁ যিহেতু বিপ্লৱী আছিলে, তেওঁৰ নামত, তেওঁ বিষ্ণু ৰাভাক যদি বিচাৰি পায় তেতিয়াহ'লে তেওঁৰ নামত 1000 টকা যোনে ধৰি আনিব তেওঁক দিম বুলি চৰকাৰে, আৰক্ষীয়ে ঘোষণা কৰিছিলে। চৰকাৰ বিষ্ণু ৰাভাৰ পাছত আছিলে, আৰক্ষীও বিষ্ণু ৰাভাৰ পাছত আছিলে। সেইটো সময়ত কি হৈ আছিলে, একদম আমাৰ বাৰিষা কাল হৈ আছিলে, নদীৰ পানী বহুত জমা হৈছিলে আৰু তেওঁ চৰকাৰ আৰু আৰক্ষী নজৰৰ পৰা লুকাই আছিলে। চ' যেতিয়া তেওঁ নলবাৰী জেগা এটাত লুকাই আছিলে, তেতিয়া সেইটো সময়ত আৰক্ষীয়ে ভাবিছিলে যে আমি বিষ্ণু ৰাভাক গ্ৰেপ্তাৰ কৰিবই লাগিব। সেইটো সময়তে তেওঁ কি কৰিলে যে মূৰত তেওঁ ৰাতিপুৱা জল্দি সোনকালে শুই উঠি পেলাই এখন নাঙল ল'লে, মূৰত এটা জাপি ল'লে, হাতত এডাল লৰু ল'লে আৰু এটা ফটা চোলা আৰু আঁঠুৰ ওপৰৰ পৰা এখনি পুৰণা গামোচা কঁকালত পিন্ধি পেলাই বড়ো কছাৰী জনজাতীয় খেতিয়কৰ ভেষত এহাল গৰু খেদি পহৰা
থকা আৰক্ষী বাহিনী আগেৰে ৰাভা পাৰ হৈ গৈছিলে আৰক্ষী বাহিনীৰ এজন বিষয়াৰ মুখামুখি হোৱাত তেওঁ কি কৰিলে যে তেওঁ ক'লে তেওঁ কোন বুলি সুধিলে হয়তো আৰক্ষীয়ে পৰিচয় দিব ক'লে তেওঁ কৈছিলে যে হয়তো বড়ো ভাষাতে কৈছিলে আমি খপ নাফৰাং কুনি বিষ্ণু ৰাভা মানে মই বিষ্ণু ৰাভা বুলি কৈ পেলাই তেওঁ গুচি গৈছিলে আৰক্ষীয়ে কিনো হ'ল একো ধৰিবই পৰা নাছিলে আৰক্ষীয়ে বিষ্ণু ৰাভাৰ ধৰিবৰ কাৰণে তাত আছিলে কিন্তু বিষ্ণু ৰাভাই এনেকুৱা ধৰণে এক্টিং কৰিলে তেওঁ আৰক্ষীয়ে ধৰিবই নোৱাৰিলে আৰু পাছত সুবিধা বুজি পেলাই তেওঁ কি কৰিলে সেইটো সময় বাৰিষাৰ পাগল দিয়া নদীখন পাৰ হৈ পেলাই এটা নিৰাপদ স্থানত গৈ পেলাই আশ্ৰয় লৈ আছিলে সো এনেকুৱা আছিলে বিষ্ণুপ্ৰসাদ ৰাভা বহুত ইণ্টাৰেষ্টিং মানুহ হয় বহুত মহান একচুৱেলি তেওঁৰ বিষয়ে একো ভাষাই নাই ক'বলৈ তেওঁৰ বিষয়ে আমি কি ক'ম আগতে আমি বিষ্ণু ৰাভাৰ বিষয়ে পঢ়িছিলোঁ ৰচনা লিখিছিলোঁ বিষ্ণু ৰাভাৰ বিষয়ে যে সেইটো সময়ত কি কৰিছে আমি মাৰ্কছ এটা পাবলৈ লিখিছিলোঁ যে 10 নম্বৰ ৰচনাখনত আমি এটলিষ্ট কিবা এটা নম্বৰ পাবলৈ ৰচনাখন লিখিছিলোঁ কিন্তু এতিয়া যেতিয়া বিষ্ণু ৰাভাৰ কথা আমি বেছি ভালকৈ বুজি পাইছোঁ তেতিয়া অনুভৱ কৰিব পাইছোঁ যে তেওঁ একচুৱেলি কেনেকুৱা ধৰণৰ মানুহ আছিলে তেওঁ সাহিত্যকাৰে নাছিলে তেওঁ কেৱল বিষ্ণু ৰাভা সংগীতে তেওঁ ৰচনা কৰি থৈ যোৱা নাই বহুত কিবা কিবি কাম কৰি থৈ গৈছে অসমৰ কাৰণে এনেকুৱা এজন মানুহ হয়তো দ্বিতীয়জন কেতিয়াও নোলাব বিষ্ণু ৰাভাৰ জন্ম হৈছিলে 31 জানুৱাৰী 1909 চনত জন্ম হৈছিলে তেওঁ বাংলাদেশৰ ঢাকাত জন্ম হৈছিলে দেউতাক আছিলে ইষ্টাৰ্ণ ৰাইফলছৰ সুবেদাৰ মেজৰ আছিলে দেউতাক এজন উচ্চপদস্থ মানুহ আছিলে তেওঁ কি কৰিলে তেজপুৰৰ পৰা মেট্ৰিক পাছ কৰি কলকাতাৰ সেন্ট পলছ কলেজত নাম লগাবলৈ গৈছিলে ৰাভাই তাৰ পৰা ISC পাছ কৰি ৰিপন কলেজলৈ গ'ল কিন্তু কিছুদিন ৰিপন কলেজ এৰি থৈ কোচবিহাৰৰ ভিক্টোৰিয়া কলেজলৈ আহি আৰ্টছ পঢ়িবলৈ লয় কলেজীয়া জীৱনত ৰাভা আছিল দক্ষ খেলুৱৈ আৰু কোচবিহাৰত থাকোঁতেও ৰাভা আকৃষ্ট হ'ল স্বদেশী আন্দোলনৰ প্ৰতি আৰু ক্ৰমে তেওঁ ছাত্ৰ সমাজৰ নেতা হৈ পৰিল আৰু সেই সময়ত কোচবিহাৰৰ দুজন বিষয়াৰ বিৰুদ্ধে জনবিক্ষোভৰ সৃষ্টি হৈছিল সো এইটো এটা ইণ্টাৰেষ্টিং ঘটনা হয় যে কোচবিহাৰত দুজন বিষয়া আছিলে সেই বিষয়া দুজনৰ বিৰুদ্ধে জনবিক্ষোভৰ সৃষ্টি হৈছিলে এজন আছিল হাকিংছ আৰু আন এজন আছিল ৰাজদেৱান খাস্তাগিৰ আৰু হঠাৎ কি হৈছিলে এদিন ৰাতিপুৱাই ৰাজপ্ৰসাদৰ প্ৰধান দুৱাৰত দেখা গ'ল আঠা মাৰি থোৱা এখন কাগজ লিখা আছে আৰু কাগজখনত কি লিখা আছিল আপোনালোকে হয়তো আচৰিত হ'ব বেংগলীত লিখা আছিলে ৰাজ্যে আছে দুইটি পাঠা একটি কালো একটি সাদা ৰাজ্যেৰ যদি মংগল চাও দুইটি পাঠাই বলি দাও মানে সেই দুজন মানুহৰ কথা কৈছিলে হকিংছৰ কথা কৈছিলে যে এই দুটাক বলি দিব লাগে বুলি তেওঁ লিখি থৈ গৈছিলে কোনে লিখিছিলে বিষ্ণু ৰাভাই লিখিছিলে অসমীয়া এজন ছাত্ৰই বঙালী ভাষাত ইমান ধুনীয়াকৈ ৰাজপ্ৰসাদৰ সন্মুখতে গেটতে ৰাজদুৱাৰতে লগাই থৈ গৈছে তেনেকুৱা এখন কাগজ আপোনালোকে বুজি উঠিছে হয়তো কিমান এজন সাহসী মানুহ আছিলে বিষ্ণু ৰাভা তেওঁ নৃত্যবিদ চিত্ৰকৰ অভিনেতা আৰু মুক্তিযুঁজাৰু আছিল কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 1939 চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল সো কলাগুৰু নামে জানো আৰু কলাগুৰু উপাধিটো প্ৰদান কৰিছিলে সেইটো সময় হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে জন্মৰ কথা ক'লোৱে এটা ভাল পৰিয়ালত জন্ম গ্ৰহণ কৰিছিলে তেখেতৰ দেউতাকৰ নাম আছিলে গোপাল চন্দ্ৰ মুছাহাৰী আমাৰ জন্মসূত্ৰে বড়ো জনজাতীয় লোকৰ আছিল কিন্তু গোপাল চন্দ্ৰ মুছাহাৰী ৰাভা পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ কাৰণে বিষ্ণুপ্ৰসাদো পাছত বিষ্ণু ৰাভা হিচাপে আমি জানো তেওঁৰ দেউতাক এজন ব্ৰিটিছৰ উচ্চপদস্থ বিষয়া আছিলে আৰু তেওঁৰ দেউতাক গোপাল চন্দ্ৰ ৰাভাকো ৰায়বাহাদুৰ উপাধি প্ৰদান কৰা হৈছিল গোপাল চন্দ্ৰ বেংগলৰ গভৰ্ণৰ ADC পদলৈও পদোন্নতি দিয়া হৈছিল দৰং জিলাৰ সাবেক বাসিন্দা গোপাল ৰাভা তেজপুৰৰ বান ৰংগমঞ্চৰ লগতো জড়িত হৈছিল আৰু সেই সূত্ৰে বিষ্ণু ৰাভাও তেজপুৰৰ বান ৰংগমঞ্চৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ নাটক থিয়েটাৰ কৰি যথেষ্ট বৰঙণি তেওঁ আগবঢ়াইছিলে শৈশৱ আৰু শিক্ষা বিষ্ণু ৰাভাই সেনা বিভাগৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে আৰু হাইস্কুলীয়া শিক্ষা
কৰাৰ আগেয়ে পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰৰ সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয় আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1926 চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছতে তেওঁ কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ যায়। কলিকতাত 1929 চনত কোচবিহাৰৰ ভিক্টোৰিয়া কলেজলৈ বদলি হয়, কিন্তু তাত চৰকাৰৰ কুপদৃষ্টি পৰিলে আৰু ঢাকা কাৰমাইল কলেজলৈ নামভৰ্তি কৰে। চৰকাৰৰ কুপদৃষ্টি পৰিলে মানে আপোনালোকে জানেই বেংগলী ভাষাত কি লিখি থৈ গৈছে, অলপ সময় আগতে কৈছিলোঁ। তেওঁ কি কৰে, যেতিয়া পঢ়ি আছিলে সেইটো সময়তে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিলে। আমাৰ অসহযোগ আন্দোলন চলি আছিলে সেইটো সময়ত, আৰু তেওঁ ভাৰতৰ বিপ্লৱী সাম্যবাদী বুলি এটা দল আছে, সেই দলত যোগদান কৰিছিলে। কিন্তু চোৰাংচোৱা পুলিচসকলে কি কৰিলে, ৰাভাৰ পাছত সদায় লাগি থাকে যে ৰাভাক ধৰিব লাগে। ৰাভা পলাই ফুৰে। স্বাধীনতা আন্দোলনত তেওঁ যোগদান কৰিছিলে আৰু সেই অপৰাধতে কি কৰিছে, কলেজ কৰ্তৃপক্ষই বাধ্যতামূলকভাৱে বদলি নিৰ্দেশ দিছিলে বিষ্ণু ৰাভাক। কিন্তু আৰক্ষীয়ে তেওঁৰ পাছত সদায় লাগিয়ে আছিলে আৰু সেইকাৰণে তেওঁ পঢ়া আধাতে সমাপ্ত কৰিব লগা হয় আৰু 1931 চনত ঘৰলৈ তেওঁ উভতি আহে। সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন যাপনৰ বিষয়ে যদি আমি কওঁ, ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱ চন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত বাঁহী আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিলে আৰু আবাহন আলোচনীত প্ৰবন্ধ পাতি লিখা মেলা তেওঁ কৰি আছিলে। 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সমসাময়িক মানুহ আছিলে। 1935 চনৰ জয়মতী যি বোলছবি আহিছিলে আমাৰ মাজলৈ, অসমৰ প্ৰথমখন বোলছবি, তাত নৃত্য পৰিচালনা কৰিছিলে বিষ্ণুপ্ৰসাদ ৰাভাই। জ্যোতিপ্ৰসাদৰ লগ লাগি 1935 পৰা 37 চনৰ ৰাভাই জয়মতী শোণিতকুৰি নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তাৰ কৰিছিলে। জ্যোতিপ্ৰসাদৰ বিষয়েও আমি আলোচনা কৰিছোঁ, আপোনালোকে চাই ল'ব, শিপাৰ সন্ধান যোনটো ছিৰিজ হয়। 1939 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে বাৰাণসীত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি তেওঁ কলাগুৰু উপাধি কৰে। আৰু 1945 চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে আৰু 1946 চনত চিৰাজ বোলছবি কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰ নাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। 1948 চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়। তেওঁ যোনটো দলত আছিলে সেই দলটো নিষিদ্ধ ঘোষণা কৰা হয়। তাৰ পাছৰ পৰাই কি হৈছে, ৰাভাই নিজকে আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধি চৰকাৰে তেখেতৰ মূৰৰ দাম 10,000 টকা ঘোষণা কৰিছিলে। বিষ্ণুৰাম মেধিৰ চৰকাৰ আছিলে সেইটো সময়ত। যোনে ধৰিব পাৰে বিষ্ণু ৰাভাক 10,000 টকা দিয়া হ'ব বুলি কৈছিলে। আৰু 1952 চনত গোৱালপাৰাৰ ঘিলাঘুৰি গাঁৱৰ সপত্নীৰ সৈতে তেওঁ গ্ৰেপ্তাৰ কৰা হয়। ৰাজনৈতিক জীৱন যদি চাওঁ, 1955 চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দলৰ যোগদান দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে 1957 চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, কিন্তু তেওঁ পৰাজয় বৰণ কৰে। 1962 চনত ভাৰত চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু 9 মাহৰ বাবে জেললৈ পঠোৱা হয়। 1967ত আকৌ তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ জয়লাভ কৰে। প্ৰথমতে তেওঁ হাৰিছিলে, তাৰপিছতে আকৌ তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰ পৰা তেওঁ জয়লাভ কৰে। 1938 চনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হৈ যদিও পৰাজয় বৰণ কৰে। বিধানসভাৰ মজিয়াত তেওঁ যি ভাষণ দিছিলে সেই ভাষণ মানে সকলোৱে তেওঁ ভাষণত মুগ্ধ হৈ পৰিছিলে। এনেকুৱা ধুনীয়া এটা ভাষণ দিছিলে বিষ্ণুপ্ৰসাদ ৰাভাই। এয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ বহুত কম পিকচাৰ আমি ফটো পাওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে জানিবৰ কাৰণে, কাৰণ তেওঁ নিজেও আত্মগোপন কৰি আছিলে আমি জানো। আত্মগোপন কৰি থকা মানুহ এজনৰ ফটো বহুত কমেই পোৱা যায়। বহুত কম আছে ফটো, আমি বহুত বেছি ফটো বিষ্ণু ৰাভাৰ নাপাওঁ। তেওঁ যদি ব্যক্তিগত জীৱনৰ কথা কওঁ, 1937ত 24 নৱেম্বৰত তেওঁ প্ৰিয়বালা বৰুৱাৰ লগত বিবাহ পাশত আবদ্ধ হয়, কিন্তু বিয়াৰ কিছুদিনৰ পিছতে সন্নিপাত জ্বৰত আক্ৰান্ত হৈ প্ৰিয়বালা বৰুৱাৰ মৃত্যু হয়। আৰু তেওঁ
নিজৰ পত্নীৰ নামতে হয়তো তেওঁ এটা বহুত ধুনীয়া গান আছে, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে পিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা। এই ইমান ধুনীয়া গীতটো তেওঁ লিখি থৈ গৈছে, আপোনালোকে হয়তো সকলোৱে শুনিছে। তাৰ পিছতে বিষ্ণুপ্ৰসাদ ৰাভাই নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে। অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিলে। 1951 চনত বিষ্ণু ৰাভাই নলবাৰীৰ বেলচৰৰ নবীন চন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিৰ বিবাহ কৰায় আৰু কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভাৰ দুটা পুত্ৰ সন্তান জন্ম হয়। এজনৰ নাম হৈছে পৃথ্বীৰাজ ৰাভা আৰু আন এজনৰ নাম হৈছে হেমৰাজ ৰাভা। এই হেমৰাজ ৰাভাৰ তত্ত্বাৱধানতে আমাৰ তেজপুৰৰ যোনটো বিষ্ণুপ্ৰসাদ ৰাভা উদ্যান হয়, স্মৃতি উদ্যান হয়, সেইখন বনোৱা হৈছে। 1962 চনত কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই গোৱালপাৰাৰ গোসাইগাঁও অঞ্চলৰ বিন্নাকাটা গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰায়। মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰাও বিষ্ণু ৰাভাৰ দুটি সন্তান জন্ম হয় আৰু দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান, যি জন্ম হৈয়ে মৃত্যুমুখত পৰে আৰু পুত্ৰ সন্তানীৰ নাম ৰাখিছিল মেণ্ডেলা ৰাভা। তেওঁ সাহিত্যপঞ্জীৰ কথা যদি কওঁ, তেওঁ উপন্যাস দুখন, সোণপাহি আৰু মিচিং কনেং, আৰু নাটক গেঙনি ৰেঙনি, আৰু তেওঁ প্ৰবন্ধ হৈছে অসমীয়া কৃষ্টিৰ চমু আভাস, অতীত অসম, মুক্তি দেউল। তাৰোপৰি বিভিন্ন ধৰণৰ তেওঁ কবিতা লিখিছিলে, গান লিখিছিলে বিষ্ণুপ্ৰসাদ ৰাভাই, যাক আমি বিষ্ণু সংগীত বা বিষ্ণু গীত হিচাপে আমি জানো। সংগীত, কথাছবি, নাটক, চিত্ৰকলা সকলোতে তেওঁ পাৰদৰ্শী প্ৰদৰ্শন কৰিছিলে। বহুতো কালজয়ী গীত, পৰজনমৰ শুভ লগনত, লগন উকলি গ'ল, তিলাই তিলাই, এই সকলোবোৰ ৰচনা কৰি থৈ গৈছে। তেওঁৰ যি সংগীত, সেই সংগীতত তেওঁ একচুৱেলি চিন্তাধাৰা প্ৰতিফলিত হয়। সঞ্জয় ৰভিদাসে লিখিছে, বিষ্ণুপ্ৰসাদ ৰাভা এটা অসমাপ্ত বিপ্লৱৰ নাম, যি যুগে যুগে প্ৰাসংগিক। সুন্দৰৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাই সপোন দেখিছিল এখন শ্ৰেণীহীন সমাজ গঢ়া, য'ত উচ্চ নিচ ভেদভাৱ নাথাকিব, অন্যায় বঞ্চনাৰ স্থানো শূন্য হ'ব। তেওঁ দুখীয়া সমাজৰ কাৰণে গান লিখিছিলে। তেওঁ এগৰাকী বিপ্লৱী নেতা যিহেতু আছিলে, আৰু সমাজৰ শোষণ, অত্যাচাৰ, বঞ্চনাৰ বিৰুদ্ধে, পুঁজিপতি গোষ্ঠীৰ বিৰুদ্ধে তেওঁ গীত লিখিছিলে। শোষিতৰ বাবে ন্যায়ৰ কাৰণে তেওঁ সংগ্ৰামত নামিছিলে আৰু শাসকৰ অধীনত দাসত্বক তেওঁ তীব্ৰ ঘৃণা কৰিছিলে। আৰু আমাৰ অসমৰ খাটি খোৱা মানুহৰ কাৰণেই হয়তো তেওঁ লিখিছিলে, ভাং 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 লোহাৰ শিকলি চিং 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 দাসৰ বান্ধোন চিং। তাৰোপৰি তেওঁ আৰু এটা বিখ্যাত গান হয়, তেজৰ বোলেৰে লিখি যাম ইতিহাস, মচি যাম দিন সমাজৰ হীন পৰিসাৰ। এই গীতটিও তেওঁ লিখিছিলে। আৰু এই গীতটিৰ পৰা আমি বুজি পাওঁ যে তেজৰ বোলেৰে তেওঁ লিখি যাম ইতিহাস বুলি কৈছে। তেওঁ কিমান এজন সাহসী হ'ব লাগিব। তেওঁ মৃত্যুলৈ ভয় কৰা নাছিলে। বিষ্ণুপ্ৰসাদ ৰাভা বিদ্ৰোহী আছিলে, বিপ্লৱ আদৰ্শ আছিলে তেওঁ, আৰু ধনী শ্ৰেণীৰ, তেওঁ নিজেও বহুত ধনী আছিলে, কিন্তু ধনী জীৱন যাপন কৰা নাছিলে, আৰু পুঁজিপাতি আৰু ধনী শ্ৰেণীৰ বিৰুদ্ধে তেওঁ বহুত কিবা কিবি লিখি থৈ গৈছে। তেওঁ লিখিছিলে, আমি বিপ্লৱ পথলৈ আগুৱাম, বিপ্লৱ পথৰে যাত্ৰী আমি, সৰ্বহাৰাৰ মুক্তিকামী। আপোনালোকে যদি বিষ্ণুপ্ৰসাদ ৰাভাৰ সমস্ত ৰচনাৰাজি পঢ়ে, বা দুটা তিনিটা যদি আপোনালোকে গানো পঢ়ে, সংগীত যদি আপোনালোকে ৰিচাৰ্চ কৰে, গৱেষণা কৰে, আপোনালোকে বুজি পাব তেওঁৰ চিন্তাধাৰাৰ বিষয়ে। তেওঁ সন্মান জনোৱা হৈছিল কলাগুৰু হিচাপে, আৰু 20 জুন তেখেতৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। আৰু তেওঁৰ দুখন জীৱনীও আছে তেওঁৰ নামত, আপোনালোকে সেই জীৱনী দুখন পঢ়িব পাৰে। এজন সাংবাদিক তিলক দাস, তেখেতে লিখিছে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, আৰু বিষ্ণু ৰাভা বুলি পুনৰ আহিব উভতি, এই দুখন জীৱনী তেওঁ আপোনালোকে পঢ়িব পাৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰে অসম চৰকাৰৰ ফালৰ পৰা। তেওঁৰ কৃষ্টি জগতৰ প্ৰতি যি অৱদান, তাৰ সন্মান জনায়। আৰু স্মৃতি উদ্যান আছে তেজপুৰত, ভৈৰৱী মন্দিৰৰ ওচৰত, আপোনালোকে সেইখন চাব পাৰে, তাত যাব পাৰে। এয়া স্মৃতি উদ্যানৰ কিছু চিত্ৰ। আৰু তেখেতৰ মৃত্যু হৈছিলে 1969 20 জুনত ৰাতি 2:25 তেওঁৰ মৃত্যু হৈছে তেজপুৰত। তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিলে আৰু তেওঁৰ মৃত্যুমুখত পৰে। সেইকাৰণে
সো এই মহান মনীষিনীজনৰ কথা আপোনালোকৰ ওচৰত ক'বলৈ পাই মই নিজকে বহুত ধন্য মানিছোঁ মই নিজেও আগতে পঢ়িছিলোঁ বিষ্ণু ৰাভাৰ কথা কিন্তু হয়তো ইমান গভীৰভাৱে মই নিজেও ভবা নাছিলোঁ এইটো লেচনটো এইটো যোনটো সিৰিজ হয় শিপাৰ সন্ধান এই সিৰিজটো মই কন্টিনিউ কৰি থাকোঁতে বহুত কেইজনমান মানুহৰ কথা মই নতুনকৈ শিকিছোঁ আইদেউ সন্দিকৈ জ্যোতিপ্ৰসাদ ৰাভা কুশল কোঁৱৰ আপোনালোকে চাব তেওঁলোকৰ বিষয়ে পঢ়াটো উচিত সকলোৱে আৰু নিজৰ বন্ধু বান্ধৱীসকলকো দেখাব থ্যাংক ইউ ফৰ ৱাচিং যিসকলে আমাৰ ভিডিঅ'টো চালে আৰু কিবা যদি মোৰ থাকি গ'ল তাৰ কাৰণে ক্ষমা কৰি দিব আৰু যদি আপোনালোকৰ কিবা ক'ব লগা আছে কমেণ্ট ছেকশ্যনত ক'ব পাৰে এক্সাম ক্ৰেকাৰ চেনেলটো চাই থাকিব ছাবস্ক্ৰাইব কৰি থ'ব কম্পিটিটিভ এক্সামৰ কাৰণে আমি বিভিন্ন ধৰণৰ টপিকসমূহ MCQসমূহ ডিছকাছ কৰি থাকোঁ থ্যাংক ইউ ফৰ ৱাচিং এণ্ড গড ব্লেছ ইউ অল ইয়াৰ PDF-টো আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত পাব টেলিগ্ৰাম গ্ৰুপত আপোনালোকে জইন কৰি ল'ব ডেছক্ৰিপশ্যন বক্সত মই ইয়াৰ লিংকটো দিয়াত থোৱা আছে থ্যাংক ইউ